ষ্টুডেণ্টছ, আজি মই তোমালোকৰ সন্মুখত লৈ আহিছোঁ ধুবুৰী ডিষ্ট্ৰিক্ট প্ৰি ব'ৰ্ড এক্সামৰ ছ'চিয়েল ছায়েন্স MCQ কুৱেশ্যনবিলাক ছল্ভ কৰি তোমালোকক দেখুৱাই দিম। এইটো মই কিতাপৰ লগত মিল ৰাখি কিতাপত দেখুৱাই দিম কিন্তু শুদ্ধ এনচাৰ হ'ব। অ'কে, লেটছ গ'। প্ৰথম কুৱেশ্যনটো হৈছে, কোনখন আইনে বংগৰ গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নতি কৰিছিল? শুদ্ধ উত্তৰটো হ'ব এ নিয়ন্ত্ৰণকালীন আইন 1773। কুৱেশ্যনটো হৈছে, এনচাৰটো হৈছে এইটো 1773 খ্ৰীষ্টাব্দত ইংলেণ্ডৰ চৰকাৰে নিয়ন্ত্ৰণকাৰী আইন প্ৰৱৰ্তন কৰি বংগৰ প্ৰেচিডেঞ্চিৰ গৱৰ্ণৰ পদটো গৱৰ্ণৰ জেনেৰেল পদলৈ উন্নতি কৰিছিল। 2 নম্বৰ কুৱেশ্যন হৈছে, স্বদেশী আন্দোলনত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰা মহিলা দুগৰাকী হ'ল লক্ষ্মীবাই আৰু ভুৱনেশ্বৰী দেৱী, সৰলা দেৱী আৰু নিবেদিতা, সৰোজিনী নাইডু আৰু নিবেদিতা, এনি বেচাণ্ট আৰু মাদাৰ টেৰেছা। তো শুদ্ধ উত্তৰটো হ'ব সৰলা দেৱী আৰু নিবেদিতা। ইয়াতে দেখা সৰলা দেৱী চৌধুৰাণী আৰু আনগৰাকী মহিলা হৈছে ভগিনী নিবেদিতা। এয়া আছিল স্বদেশী আন্দোলনত মহিলাৰ ভূমিকা। অ'কে, নেক্সট কুৱেশ্যনটো হৈছে 3 নম্বৰ, অসহযোগ আন্দোলনৰ লগত জড়িত কাৰণসমূহ হ'ল এ ক্ৰিপছ মিছনৰ ব্যৰ্থতা, এইটোতো হ'বই নোৱাৰে, এয়া আছিল 1942 চনৰ কাহিনী। ৰাওলাট আইন, ৰাইট। ঘূৰণীয়া মেজমেল, এয়া হ'ব নোৱাৰে, এয়া আছিল আইন অমান্য আন্দোলনৰ সময়ত। জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, এয়া ৰাইট। তো শুদ্ধ উত্তৰটো হ'ব 2 আৰু 4। শুদ্ধ উত্তৰটো হ'ব ৰাওলাট আইন আৰু জালিয়ানৱালাবাগৰ হত্যাকাণ্ড, 2 আৰু 4। ইয়াতে ডি নম্বৰটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যন, 4 নম্বৰ কুৱেশ্যন, তলৰ ঘটনাসমূহ ক্ৰম অনুসৰি সজোৱা। গান্ধী আৰৱিন্দ চুক্তি 1931 চনত হৈছিল। সাম্প্ৰদায়িক বাটোৱাৰা 1932 চনত হৈছিল। দাণ্ডী যাত্ৰা 1930 চনৰ 12 মাৰ্চত হৈছিল। চাইমন কমিশ্যন 1928 চনত হৈছিল। তো ক্ৰম অনুযায়ী সজুৱাবলৈ হ'লে আমি সজুৱাব লাগিব 4, তাৰপিছত যাব তোমাৰ 3, তাৰপিছত যাব 1, তাৰপিছত যাব 2। তো শুদ্ধ 4, 3, 1, 2, 4, 3, 1, 2। তো ৰাইট হ'ব বি নম্বৰ। 4 নম্বৰ কুৱেশ্যনটো এনচাৰ হ'ব বি। 5 নম্বৰ কুৱেশ্যনটো কি কৈছে, গান্ধীজী পেছাগত কাৰণত দক্ষিণ আফ্ৰিকালৈ গৈছিল। তলৰ কোনটো শুদ্ধ না তলৰ কোনটো অশুদ্ধ? লক্ষ্য কৰিবা, ইয়াতে কি কৈছে, তলৰ কোনটো অশুদ্ধ? গান্ধীজী পেছাগত কাৰণত দক্ষিণ আফ্ৰিকালৈ গৈছিল, শুদ্ধ। সত্যাগ্ৰহ শব্দটো গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাত আৰম্ভ কৰিছিল, শুদ্ধ। গান্ধীজীয়ে নাটাল ইণ্ডিয়ান কংগ্ৰেছ নামৰ এটি ৰাজনৈতিক অনুষ্ঠান গঠন কৰিছিল, এয়াও শুদ্ধ। তেনেহ'লে নিশ্চয় 4 নম্বৰটোৱে এনচাৰ হ'ব, যিহেতু 4টা অপশ্যন আছে। 4 নম্বৰ কি দিছে চাওঁ, 1869 চনত গান্ধীজীয়ে দক্ষিণ আফ্ৰিকাৰ পৰা উভতি আহিছিল, এয়া ৰং, কাৰণ 1969 চনত গান্ধীজীৰ জন্ম হৈছিলহে মাত্ৰ। 6 নম্বৰ কুৱেশ্যনটো, ফুলগুৰি কোন জিলাত অৱস্থিত? শুদ্ধ উত্তৰটো হ'ব নগাঁও। শুদ্ধ উত্তৰটো হ'ব কি? নগাঁও। ফুলগুৰি ধাৱাটো নগাঁও জিলাত অৱস্থিত। এটা দেখা, ফুলগুৰি ধাৱাটো নগাঁৱৰ পৰা কিছু নিলগৰ ফুলগুৰি আছিল তিয়া জনবসতিপূৰ্ণ এখন গাঁও, য'ত জনসাধাৰণে আপু খেতি বৃহৎ পৰিমাণত কৰিছিল। তো ইয়াৰ এনচাৰটো হ'ব নগাঁও জিলা। নেক্সট কুৱেশ্যন, 7 নম্বৰ কুৱেশ্যন কি কৈছে, ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানী আৰু ঢেছৰ মাজত। তো কোনটো এনচাৰ হ'ব? মোগল ৰজা নহয়। আমি জানো ইয়াণ্ডাবু সন্ধি বা ইংগো বাৰ্মা যুদ্ধ কাৰ মাজত হৈছিল? ইংলেণ্ড আৰু ব্ৰাহ্মাসকলৰ মাজত, ম্যানমাৰৰ মাজত। তো ইয়াত এনচাৰটো হ'ব ইংলেণ্ড আৰু বাৰ্মা ৰাজাৰ মাজত সংঘটিত হৈছিল, ডি নম্বৰটো শুদ্ধ উত্তৰ। 8 নম্বৰ কুৱেশ্যনটো হৈছে কি,
এইটো এনেকৈ কুৱেশ্যন আহে দে এইকাৰণে এনেকুৱা কুৱেশ্যন আহে তোমালোকৰ চ' এইবিলাক কুৱেশ্যন কৰোঁতে তোমালোকৰ মাইণ্ডটো একেবাৰে ফ্ৰেছ কৰি ডিপলি চিন্তা ভাৱনা কৰিব লাগিব যাতে ভুল নহয়। ইয়াৰ কি কৈছে ইংৰাজসকলৰ আগমনে অসমত এক নতুন ৰাজনৈতিক আৰু অৰ্থনৈতিক পৰিৱৰ্তন সূচনা কৰিছিল। ৰাইট অপশ্যনটো আমি পালোঁ কি ৰাইট পালোঁ। ইয়াৰে কি দিছে আৰ্টত দিছে অৰ্থাৎ ৰিজনটো দিছে কি ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই অসমত স্বদেশী প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰ এক মধ্যবিত্ত শ্ৰেণীৰ জন্ম দিছিল। এইটো ৰাইট। এতিয়া চাওঁ কি কৈছে এ নম্বৰ এ ট্ৰু আৰ ফলছ এইটো নহ'ব এ ফলছ আৰ ট্ৰু এইটো নহ'ব বোথ এ এণ্ড আৰ ট্ৰু এইটো ৰাইট আছে। আৰ ইজ কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ আৰ ইজ কাৰেক্ট এক্সপ্লেনেশ্যন অফ এ ইংৰাজসকলে প্ৰৱৰ্তন কৰা আধুনিক শিক্ষাই অসমত স্বদেশী প্ৰীতি আৰু জাতীয়তাবাদী ভাৱধাৰাৰ এক মধ্যবিত্ত শ্ৰেণীৰ জন্ম দিছিল। এইটো ৰাইট এ ওপৰত ভিত্তি কৰি কি কৈছে তো চ' এইটো নহ'ব তো ডি নম্বৰটো হ'ব ৰাইট শুদ্ধ উত্তৰটো হ'ব ডি শুদ্ধ উত্তৰটো হ'ব ডি কাৰণ ইয়াতে এ আৰু আৰ উভয় শুদ্ধ কিন্তু আৰ এৰ সঠিক ব্যাখ্যা কৰা নাই এইটোই ৰাইট। তো নেক্সট কুৱেশ্যন কি আছে 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল শুদ্ধ উত্তৰটো হ'ব মাণিক চন্দ্ৰ বৰুৱা 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আসাম এছ'চিয়েশ্যনটো গঠন হৈছিল। এইটো আমি দেখুৱাবলৈ যাব লাগিব ইয়াত আসাম এছ'চিয়েশ্যনত ইয়াত লেখা আছে 1903 চনত মাণিক চন্দ্ৰ বৰুৱাৰ নেতৃত্বত আসাম এছ'চিয়েশ্যন নামৰ অনুষ্ঠানটো জন্ম হৈছিল। নেক্সট কুৱেশ্যনটো হৈছে কি গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন হৈছে 1946 1947 1948 1949 শুদ্ধ উত্তৰটো হ'ব 1948 এয়া আমি কিতাপত চাওঁ গুৱাহাটী বিশ্ববিদ্যালয় এয়া স্থাপন হৈছিল 1948 চনত গুৱাহাটী বিশ্ববিদ্যালয় স্থাপন কৰা হয়। এইটো অলপ নেক্সট কুৱেশ্যন হৈছে প্ৰতিষ্ঠাৰ 11 নম্বৰ কুৱেশ্যন এইটো অলপ পেচ লগাই দিছে তোমালোকে অলপ চিন্তা কৰি চাব লাগিব। ইয়াত কি কৈছে প্ৰতিষ্ঠাৰ সময়ৰ সৈতে কিছুমান সংগঠনৰ নাম দিয়া হৈছে যোৰহাট সাৰ্বজনীন সভা এইবিলাক চন দিছে কেতিয়া গঠন হৈছে এইবিলাক কেতিয়া গঠন হৈছে এইবিলাক চন দিয়া আছে সেইবিলাক মিলাব লাগিব। যোৰহাট সাৰ্বজনীন সভা আমি জানো 1884 আহোম সভা আসাম এছ'চিয়েশ্যন অসম ছাত্ৰ সন্মিলন এইবিলাক আমি কিতাপত চাওঁ দেখোঁ এয়া যোৰহাট সাৰ্বজনীন সভা 1848 আহোম সভা 1893 আৰু আসাম এছ'চিয়েশ্যনটো আমি আগৰ কুৱেশ্যনতেই পাইছোঁ ইয়াৰ আগৰ কুৱেশ্যনতেই পাইছোঁ কি 1903 চনত কোনে আসাম এছ'চিয়েশ্যন গঠন কৰিছিল আমি ইয়াৰ পৰা বুজিলোঁ আসাম এছ'চিয়েশ্যন 1903 চনত গঠন হৈছিল। তো এতিয়া আমি মিলাই চাওঁ কুৱেশ্যনটো কোনটো ৰাইট হ'ব ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 11 নম্বৰ কুৱেশ্যনৰ শুদ্ধ উত্তৰটো হ'ব বি কাৰণ এ ফ'ৰৰ লগত মিলে এ কুৱেশ্যনটো ফ'ৰৰ লগত মিলে আৰু বি কুৱেশ্যনটো আসাম এছ'চিয়েশ্যনটো আমি চালোঁ কিতাপত কোনটোৰ লগত মিলে আসাম বি কুৱেশ্যনটো মিলে 3ৰ লগত বি কুৱেশ্যনটো মিলে 3ৰ লগত 1893 আৰু আসাম এছ'চিয়েশ্যনটো 1903 লগত মিলেই এইটো আমি পালোঁ। তো চ' এনেকৈ দেখিলে শুদ্ধ উত্তৰটো হৈ যায় বি নম্বৰ। নেক্সট কুৱেশ্যনটো হৈছে কি নেক্সট কুৱেশ্যনটো হৈছে তোমালোকৰ 12 নম্বৰ কুৱেশ্যন 12 নম্বৰ কুৱেশ্যনটো কি কৈছে দেখা চিত্ৰত দেখা নৃত্যবিদ চিনাক্ত কৰা এয়া আমি কিতাপৰ লগত মিলাই চাওঁ কোনটো চাওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল দেখা চিত্ৰটো এইটো চিত্ৰৰ লগত মিলে গতিকে শুদ্ধ উত্তৰটো হ'ব মণিপুৰী নৃত্য এয়া শুদ্ধ উত্তৰ হ'ব কোনটো মণিপুৰী নৃত্য এয়া আছিল কোনটো মণিপুৰী নৃত্য শুদ্ধ উত্তৰটো হ'ব মণিপুৰী নৃত্য। 13 নম্বৰ কুৱেশ্যনটো কি কৈছে স্বৰাংগ চৰ্চা জড়িত কাৰ লগত ভাস্কৰ্যৰ লগত না চিত্ৰকলাৰ লগত না যোগৰ লগত না স্থাপত্যৰ লগত আমি জানো ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি স্বৰাংগ কলাটো চিত্ৰকলাৰ লগত জড়িত মানে দেৱালৰ চিত্ৰৰ লগত এইবিলাক মাপ যোগ যেনেকুৱা স্বৰাংগ চিত্ৰ আছে আমি এয়া চালে কি হ'ব দেখা গ'ল স্বৰাংগ চৰ্চা হৈছিল দেৱালৰ চিত্ৰত এইবোৰৰ প্ৰয়োগ হৈছিল আৰু পিছলৈ ক্ষুদ্ৰাকাৰ চিত্ৰতো এইবোৰ প্ৰয়োগ হৈছিল গতিকে বুজা যায় এয়া পেইণ্টিঙত অৰ্থাৎ চিত্ৰকলাৰ লগত ই জড়িত। 14 নম্বৰ কুৱেশ্যনটো হৈছে
তলৰ উল্লেখিত কোনখন গ্ৰন্থ 1000 খ্ৰীষ্টপূৰ্বৰ পৰা 600 খ্ৰীষ্টপূৰ্ব সময়ছোৱাৰ ভিতৰত লিখিত হৈছিল বুলি অনুমান কৰা হয়? শুদ্ধ উত্তৰটো হ'ব সামবেদ। এয়া আমি কিতাপৰ লগত মিলাই চাওঁ। দেখা, খ্ৰীষ্টপূৰ্ব 1000ৰ পৰা খ্ৰীষ্টপূৰ্ব 600লৈ সময়ছোৱাক পৰৱৰ্তী বৈদিক যুগ বুলি কোৱা হয়। পৰৱৰ্তী বৈদিক যুগত অন্য 3খন বেদ সংহিতা, যুজু, সাম আৰু অথৰ্ববেদৰ উপৰিও অৰণ্যক আৰু উপনিষদসমূহ ৰচিত হৈছিল। তো সাম, এয়া হ'ব শুদ্ধ উত্তৰটো হ'ব সামবেদ। নেক্সট কুৱেশ্যনটো হৈছে কি? দেখা, নেক্সট কুৱেশ্যনটো হৈছে কিমান নম্বৰ হ'ব? দেখা, এয়া হ'ব 15 নম্বৰ। তলৰ বিকল্পবোৰ পঢ়ি শুদ্ধ উত্তৰ চিনাক্ত কৰা। অনন্ত কন্দলী ৰামায়ণ, এইটো ভুল। শংকৰদেৱ নামঘোষা, এয়াও ভুল, কাৰণ শংকৰদেৱ কীৰ্তন ঘোষাহে, মাধৱদেৱ নামঘোষাহে। গতিকে ABC তিনিটাই ভুল। গতিকে শুদ্ধ উত্তৰটো হ'ব ডি, ভট্টদেৱ কথাগীতা। নেক্সট কুৱেশ্যনটো হৈছে 16 নম্বৰ। ইয়াত কি কৈছে? মানুহৰ 4 প্ৰকাৰৰ অৰ্থনৈতিক বৃত্তিৰ উদাহৰণৰ শুদ্ধ ক্ৰমটো হ'ল পৰিবহণ, বেংক, মাছ ধৰা, শিল্প উৎপাদন। মাছ ধৰা, পৰিবহণ, শিল্প উৎপাদন, বেংক। মাছ ধৰা, শিল্প উৎপাদন, পৰিবহণ, বেংক। শিল্প উৎপাদন, মাছ ধৰা, পৰিবহণ, বেংক। শুদ্ধ উত্তৰটো হ'ব চি। এয়া হ'ব শুদ্ধ উত্তৰ। প্ৰাথমিক বৃত্তি মাছ ধৰা, দ্বিতীয় বৃত্তিক শিল্পোৎপাদন প্ৰক্ৰিয়া, তৃতীয় বৃত্তি পৰিবহণ, চতুৰ্থ বৃত্তি বেংক। গতিকে শুদ্ধ উত্তৰ হ'ব মাছ ধৰা, শিল্পোৎপাদন প্ৰক্ৰিয়া, পৰিবহণ আৰু বেংক। এনেকৈ যিটো চিৰিয়েল আছে সেইটোহে হ'ব শুদ্ধ। গতিকে ইয়াতে দেখা গৈছে কি? মাছ ধৰা, শিল্পোৎপাদন, পৰিবহণ, বেংক। গতিকে চি নম্বৰটো হ'ব কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটো হৈছে, দেখা, এয়া নেক্সট কুৱেশ্যন কি কৈছে? সম্পদৰ শ্ৰেণী বিভাজন অনুসৰি তলৰ চিত্ৰৰ খালী বাকচ পূৰণ কৰিবলৈ শুদ্ধ বিকল্প বাছি উলিওৱা। সম্পদ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি, আমি জানো সম্পদ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদ 3 প্ৰকাৰ: প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ, আনটো কি আছিল? তোমালোকে চেষ্টা কৰাচোন। এয়া আমি কিতাপত চাওঁ। প্ৰাকৃতিক সম্পদ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদ 3 প্ৰকাৰ: প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। গতিকে শুদ্ধ উত্তৰটো হ'ব প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ, মানৱ সম্পদ। শুদ্ধ উত্তৰটো হ'ব বি। নেক্সট কুৱেশ্যনটো কি আছে? 18 নম্বৰ কুৱেশ্যন। তলৰ কোনটো বিলুপ্ত প্ৰায় প্ৰাণী? একশিঙীয়া গড়, নলগাহৰি, হাতী, জিৰাফ। তো শুদ্ধ উত্তৰটো হ'ব নলগাহৰি। এয়া তোমালোকৰ কিতাপত আছে, চাওঁ। বিলুপ্ত হ'ব ধৰা প্ৰাণীৰ ক্ষেত্ৰত সোণালী বান্দৰ, হল বান্দৰ, বনৰীয়া মহ, নলগাহৰি, শিশু, দেওহা, ধনেশ পক্ষী, বৰটোকোলা আদি। গতিকে শুদ্ধ উত্তৰটো হ'ব নলগাহৰি। 19 নম্বৰ কুৱেশ্যনটো হৈছে, বহনক্ষম উন্নয়ন হৈছে অৰ্থনৈতিক উন্নয়ন, পৰিৱেশৰ উন্নয়ন, গোলকীয় উন্নয়ন, বিবেচনা সম্পন্ন উন্নয়ন। শুদ্ধ উত্তৰটো হ'ব অৰ্থনৈতিক উন্নয়ন। 20 নম্বৰ কুৱেশ্যন হৈছে, পৰিৱেশ দিৱস পালন কৰা হয়। শুদ্ধ উত্তৰটো হ'ব, আমি চবেই জানো, কেলেণ্ডাৰতো আছে, পৰিৱেশ দিৱস পালন কৰা হয়। শুদ্ধ উত্তৰটো হ'ব চি, 5 জুন তাৰিখত। 21 নম্বৰ কুৱেশ্যনটো দিছে, তলত দিয়াবোৰ মিলোৱা। ব্ৰাজিল, এছিয়া। পলটকৈ দিয়া আছে। এয়া মিলাব দিছে, সেইকাৰণে এইবিলাক অলপ ধীৰ সুস্থিৰে মনোযোগেৰে দেখিব লাগিব। জাপান এছিয়া, হয় না? এইটো আমি জানো। আৰু উত্তৰ আমেৰিকা কি? আমেৰিকা যুক্তৰাষ্ট্ৰ, উত্তৰ আমেৰিকা, এইটো ৰাইটেই আছে, মিলি আছে। নিউজিলেণ্ডটো ক'ত আছে? অচেনিয়া, আমি জানো নিউজিলেণ্ড হৈছে অচেনিয়া। তো শুদ্ধ উত্তৰটো হ'ব কি? তেনেহ'লে বাহিৰ কৰা শুদ্ধ উত্তৰটো কি হ'ব? শুদ্ধ উত্তৰটো হ'ব তোমালোকৰ ডি। শুদ্ধ উত্তৰটো হ'ব ডি, কাৰণ A4, এত আছে কি? জাপানটো দক্ষিণ আমেৰিকা, বি
কি এ আছে কি ব্ৰাজিল, ব্ৰাজিল হৈছে কি দক্ষিণ আমেৰিকা, আৰু বি আছে জাপান, জাপান হৈছে কি এছিয়া। বি বি ইকুৱেল টু কি হ'ব 1 হ'ব, হয় না? বি ইকুৱেল টু 1 আছে, এ ইকুৱেল টু 4 আছে, এই দুটা মিলিছে। এতিয়া ইয়াতো এই দুটা মিলিছে, A4B1, A4B1 ইয়াতে নাই, A4B1 নাই, A4 ইয়াতে A3 ৰং, A4 এইটো মিল আছে, B1 এইটো মিল নাই, আকৌ A2 এইটোতো নহ'ব, B1 এইটো মিল আছে, গতিকে এই দুটা মিলিছে যদি ইয়াতে আমি কনফাৰ্ম হ'ব পাৰোঁ, শুদ্ধ উত্তৰটো হ'ব ডি। সাধাৰণতে এনেকুৱা কুৱেশ্যনবিলাক সাধাৰণতে দুটা তিনিটা দেখিলেই অলপ গভীৰভাৱে চালেই বুজা যায়, গোটেইখিনি চাবই নালাগে, এনেকুৱা এটা কথা। তো ইয়াত শুদ্ধ উত্তৰটো হ'ব ডি। নেক্সট কুৱেশ্যনটো কি আছে, এণ্টাৰ্কটিকা মহাদেশৰ চাৰিওফালে আগুৰি থকা মহাসাগৰখনৰ নাম হ'ল, প্ৰশান্ত সাগৰ মহাসাগৰ নহ'ব, আটলাণ্টিক মহাসাগৰ নহ'ব, ভাৰত মহাসাগৰ নহ'ব, শুদ্ধ উত্তৰটো হ'ব ডি দক্ষিণ মহাসাগৰ। কাৰণ এণ্টাৰ্কটিকা মহাদেশ পৃথিৱীৰ একেবাৰে দক্ষিণ মেৰুত, গতিকে ইয়াৰ চাৰিওফালে আগুৰি আছে দক্ষিণ মহাসাগৰ। নেক্সট কুৱেশ্যন, 23 নম্বৰ কুৱেশ্যন, বিষুৱ ৰেখা প্ৰায় সৌ মাজেদি পাৰ হৈ যোৱা মহাদেশখন হ'ল এছিয়া, আফ্ৰিকা, ইউৰোপ, অচেনিয়া। তো শুদ্ধ উত্তৰটো হ'ব বি আফ্ৰিকা। এয়া দেখা কি লিখিছে, বিষুৱ ৰেখাই মহাদেশখনক দুভাগত বিভক্ত কৰিছে, এয়া আছিল আফ্ৰিকা মহাদেশ, বিষুৱ ৰেখাই মহাদেশখনক দুভাগত বিভক্ত কৰিছে। তো শুদ্ধ উত্তৰটো হ'ব কি আফ্ৰিকা। নেক্সট কুৱেশ্যনটো কি আছিল দেখা, কোনখন বিদেশী ৰাষ্ট্ৰ অসমৰ উত্তৰ দিশত অৱস্থিত? তো এইটো জানোৱেই আমি, ভূটান, হয় না? নেপাল অসমৰ লগত নাথাকে, চীন অসমৰ লগত নাই, হয় না? গাতে লাগি থকা নাই, বাংলাদেশটো গাতে লাগি আছে আৰু ভূটান গাতে লাগি আছে, কিন্তু বাংলাদেশটো আছে ক'ত, পশ্চিম ফালে বা দক্ষিণ ফালে, আৰু ভূটানটো আছে উত্তৰ ফালে, গতিকে শুদ্ধ উত্তৰটো হ'ব চি। 25 নম্বৰ কুৱেশ্যনটো কি আছে দেখা, কি কি কৈছে, চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ, মোনাবাৰী অসমৰ সৰ্ববৃহৎ চাহ বাগিচা। এতিয়া কি কৰিব দিছে, এ টু ফলছ, এ ফলছ, টু ট্ৰু, এ এণ্ড টু আৰ ট্ৰু, এ এণ্ড টু আৰ ফলছ, গতিকে শুদ্ধ উত্তৰ হ'ব চি। এইটো জানোৱেই আমি, কাৰণ চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষিভিত্তিক উদ্যোগ, কাৰেক্ট, ৰাইট, আৰু মোনাবাৰী অসমৰ সৰ্ববৃহৎ চাহ বাগিচা, এইটো ৰাইট, গতিকে শুদ্ধ উত্তৰটো হ'ব 1 আৰু 2। এয়া যদি আমি কিতাপত চাবলৈ চাওঁ, এইটোতো আমি চবেই জানো, কিন্তু এইটো দেখা, মোনাবাৰী অসমৰ সৰ্ববৃহৎ চাহ বাগিচা, এইটো হয় নে নহয়, কিতাপত চালে দেখা যাব। চাওঁ, ইয়াতে দেখা আছে দেখা, বিশ্বনাথ জিলাৰ মোনাবাৰী চাহ বাগিচা এছিয়াৰ বৃহত্তম চাহ বাগিচা। নেক্সট কুৱেশ্যন, তলত দিয়াবোৰৰ উপযুক্ত পচন্দৰ সৈতে মিলোৱা, ডিগবৈ, তিনিচুকীয়া, নুমলীগড়, কামৰূপ মেট্ৰ', নুনমাটি, গোলাঘাট, তাৰপিছত কি আছে, নুমলীগড়, ইয়াতে এনেকৈ দিছে, মানে ডিগবৈ, তিনিচুকীয়া, নুমলীগড়, কামৰূপ মেট্ৰ', নুনমাটি, গোলাঘাট। তো শুদ্ধ উত্তৰটো কি হ'ব, আমি জানো শুদ্ধ উত্তৰটো হ'ব এ। এয়া আমি শুদ্ধ উত্তৰটো মই কিতাপৰ লগত মিলাই চাওঁ। তো শুদ্ধ উত্তৰটো হ'ব এ, কাৰণ ডিগবৈ, তিনিচুকীয়া ঠিকে আছে, নুমলীগড়, গোলাঘাট, এয়া বিৰ লগত 3 মিলিব, হয় না, আৰু চিৰ লগত 2 মিলিব, নুনমাটি, কামৰূপ মেট্ৰ' বা অৰ্থাৎ গুৱাহাটীৰ লগত মিলে, গতিকে শুদ্ধ উত্তৰটো হ'ব এ। 27 নম্বৰ কুৱেশ্যনটো হৈছে কি, অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত হ'ল অষ্ট্ৰিক, মংগোলীয়, আহোম, ককেশীয়। তো শুদ্ধ উত্তৰটো হ'ব এ, অষ্ট্ৰিক। অসমলৈ আগমন কৰা প্ৰথম জনস্ৰোতটো হৈছে অষ্ট্ৰিক। এয়া অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিল অষ্ট্ৰিক। তো শুদ্ধ উত্তৰটো হ'ব অষ্ট্ৰিক। 28 নম্বৰ কুৱেশ্যন, তলৰ কোনজোৰা উদ্যোগ আৰু ইয়াৰ প্ৰাথমিক উদাহৰণ অসমৰ ঔদ্যোগিক শ্ৰেণী বিভাজন অনুসৰি সঠিকভাৱে মিল আছে? খনি উদ্যোগ,
ইয়াত দিছে, ইয়াৰ একাংশ দিছে ৰবৰ উদ্যোগ। হস্তশিল্প একাংশ বাঁহ বেত উদ্যোগ, এইটো মিল আছে, এই হস্তশিল্পটো মিল আছে, এইটোই হয় না নহয়? আৰু কৃষিভিত্তিক উদ্যোগ কয়লা উদ্যোগ, এইটো মিল নাই। সেৱাখণ্ডৰ উদ্যোগ ৰেচম উদ্যোগ, এইটো মিল নাই। তো উত্তৰটো শুদ্ধ উত্তৰটো হ'ব কোনো বি, হস্তশিল্প বাঁহ বেতৰ উদ্যোগ, শুদ্ধ উত্তৰটো হ'ব বি। নেক্সট, অসমৰ আটাইতকৈ ঘন জনবসতিপূৰ্ণ জিলাখন হৈছে কামৰূপ মেট্ৰ', আমি চবেই জানো, শুদ্ধ উত্তৰটো হ'ব কামৰূপ মেট্ৰ'। 30 নম্বৰ কুৱেশ্যনটো হৈছে কি? 30 নম্বৰ কুৱেশ্যনটো হৈছে যে ভাৰতবৰ্ষৰ তলৰ কোন প্ৰকাৰৰ চৰকাৰৰ ব্যৱস্থা গ্ৰহণ কৰিছে? আমি জানো সংসদীয় চৰকাৰ ব্যৱস্থা, তো শুদ্ধ উত্তৰটো হ'ব এ, হয় না? ভাৰতবৰ্ষ হ'ল সংসদীয় ব্যৱস্থা থকা চৰকাৰ, এইটো আমি জানো, সেইকাৰণে শুদ্ধ উত্তৰটো হ'ব এ। 31 নম্বৰ কুৱেশ্যনটো কি দিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল লক্ষ্য কৰা। তো কি কৈছে? তলৰ উক্তিবোৰ বিবেচনা কৰা। ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ আগতেই দেশৰ সংবিধান প্ৰণয়নৰ প্ৰস্তুতি আৰম্ভ কৰিছিল, শুদ্ধ কিন্তু এইটো। বি আৰ আম্বেদকাৰ সংবিধান সভাৰ সভাপতি আছিল, বি আৰ আম্বেদকাৰ সংবিধান সভাৰ সভাপতি আছিল, এয়া কিন্তু অশুদ্ধ, কাৰণ বি আৰ আম্বেদকাৰ সংবিধান সভাৰ সভাপতি নাছিল, সংবিধান সভাৰ সভাপতি আছিল কোন? ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। তো এ শুদ্ধ, বি অশুদ্ধ, কিন্তু আমি পালোঁ। তথাপি কি কৈছে চাওঁ, পি কাৰেক্ট, কিউ ইনকাৰেক্ট, তো এইটো ৰাইট হয় না? এই নম্বৰটো হ'ব ইয়াৰ উত্তৰ, আৰু বাকী চাবলৈ দৰকাৰী নাই আমাৰ, হয় না? এতিয়া 32 নম্বৰ উত্তৰটো দেখা। তলৰ কোনখন ৰাষ্ট্ৰ নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য? আমি জানো নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য 5টা, তাৰ ভিতৰত কোনটো হ'ব? ইয়াতে শুদ্ধ উত্তৰটো হ'ব জাপান, অকল কি ফ্ৰান্স, অকল ফ্ৰান্সটোৱে দিছে, ভাৰত নহয়, জাৰ্মানীও নহয়, জাপানো নহয়, শুদ্ধ উত্তৰটো হ'ব ফ্ৰান্স। কাৰণ জানো আমি কি কি জানো কওকচোন? আমি জানো ফ্ৰান্স আছে, ইংলেণ্ড আছে, আৰু ৰাছিয়া আছে, আৰু আমেৰিকা আছে, আৰু চাইনা আছে, তো গতিকে ইয়াত শুদ্ধ উত্তৰটো হ'ব ফ্ৰান্স। 33 নম্বৰ কুৱেশ্যনটো কি দিছে? শুদ্ধ উক্তিবোৰ বাছি উলিওৱা। ৰাষ্ট্ৰসংঘৰ চনদত 111টা অনুচ্ছেদ আছে, শুদ্ধ। নিৰাপত্তা পৰিষদৰ ৰাষ্ট্ৰসংঘৰ এটা গুৰুত্বপূৰ্ণ অংগ, এয়া শুদ্ধ। ৰাষ্ট্ৰসংঘৰ সচিব প্ৰধানৰ কাৰ্যকাল 5 বছৰ, এয়া শুদ্ধ। সাধাৰণ সভাৰ সদস্যসকলৰ ভেটো প্ৰয়োগ ক্ষমতা আছে, এয়া অশুদ্ধ, কাৰণ ভেটো প্ৰয়োগৰ ক্ষমতা নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্যসকলৰ যিবিলাক আছে সেইবিলাকেহে শুদ্ধ, গতিকে ডি নম্বৰটো হৈছে অশুদ্ধ। এতিয়া দেখা কি কৈছে? এ, বি আৰু চি, এইটো শুদ্ধ হয় না? যিহেতু কৈছে শুদ্ধ উক্তিবোৰ বাছি উলিওৱা, তো এ, বি আৰু চি এইটো শুদ্ধ, আৰু বেলেগ চাবই নালাগে আমাৰ, হয় না? এতিয়া 34 নম্বৰ কুৱেশ্যনটো দেখা। 34 নম্বৰ কুৱেশ্যনটো কি কৈছে? চাৰ্চৰ মুখ্য কাৰ্যালয় ক'ত আছে? আমি জানো কাঠমাণ্ডু, এয়া কাঠমাণ্ডু, শুদ্ধ উত্তৰটো হৈছে বি, কাঠমাণ্ডু। নেক্সট কুৱেশ্যন, মাটি, সোণ, ৰূপ আদি মুদ্ৰাৰ দৰে সম্পত্তি হ'লেও তাৰল্য গুণ মুদ্ৰাতকৈ কম, কাৰণ ইমিডিয়েট চেঞ্জ কৰিব নোৱাৰি, হয় না? এইবোৰ তৎক্ষণাত সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পৰা নাযায়, শুদ্ধ উত্তৰটো হ'ব চি, কাৰণ তাৰল্য গুণ মানে হৈছে ইমিডিয়েট চেঞ্জ, তাৎক্ষণিকভাৱে চেঞ্জ কৰাৰ এটা ক্ষমতা, তো এইবিলাকৰ মানে ইমিডিয়েট চেঞ্জ কৰিব পৰা নাযায়, সময় লাগে, সেইকাৰণে শুদ্ধ উত্তৰ এইটো হ'ব চি নম্বৰটো হ'ব এনচাৰ, এইবোৰ তৎক্ষণাত সামগ্ৰীলৈ ৰূপান্তৰ কৰিব নোৱাৰি। 36 নম্বৰ কুৱেশ্যনটো কি কৈছে? স্থাপনৰ চন অনুসৰি শুদ্ধ ক্ৰমত লিখা। পুৰণিৰ পৰা নতুনলৈ, এইটো লক্ষ্য কৰিবা, পুৰণিৰ পৰা নতুনলৈ। এটা দেখা, ৰিজাৰ্ভ বেংক, গুৱাহাটী বেংক, বেংক অফ হিন্দুস্তান আৰু নাবাৰ্ড। এতিয়া দেখা, ৰিজাৰ্ভ বেংক গঠন হৈছে 1935 চনত, গুৱাহাটী বেংক গঠন হৈছে 1926 চনত, বেংক অফ হিন্দুস্তান গঠন হৈছে 1770 চনত, আৰু নাবাৰ্ড গঠন হৈছে 1982 চনত। পুৰণিৰ পৰা নতুনলৈ, চ' এইটো 1 নম্বৰ, 2 নম্বৰটো হৈছে এইটো, 3 নম্বৰটো হৈছে এইটো, আৰু 4 নম্বৰটো হৈছে এইটো। তো 1770 চনত কি হৈছিল? 1770 চনত বেংক অফ হিন্দুস্তান, তো বেংক অফ হিন্দুস্তান কোনটো প্ৰথমত আছে? চি নম্বৰটো বেংক অফ হিন্দুস্তান আছে, এইটো বেংক অফ হিন্দুস্তান আছে, তো এইটো ৰাইট প্ৰথমটো পৰ্যন্ত, হয় নে নহয়? এতিয়া নেক্সট হ'ব কোনটো? গুৱাহাটী বেংক, ইয়াতে গুৱাহাটী বেংক আছে জানো? এইটো গুৱাহাটী বেংক আছে, চি নম্বৰটো গুৱাহাটী বেংক আছে, কিন্তু এইটো ৰিজাৰ্ভ বেংক আছে, গতিকে এইটো নাই, গতিকে শুদ্ধ উত্তৰটো চি। এইখিনিতে আমি কনফাৰ্ম হ'ব পাৰিলোঁ শুদ্ধ উত্তৰটো চি, আৰু বেলেগ চাবই নালাগে। অ'কে, নেক্সট কুৱেশ্যনটো দেখা। 37 নম্বৰ কুৱেশ্যন, কেন্দ্ৰীয় বেংকে ঋণ মুদ্ৰাৰ সৃষ্টি কৰে, এইটো কিন্তু নহয় দেই, এইটো ৰং।
কেন্দ্ৰীয় বেংকে ঋণ মুদ্ৰা নিয়ন্ত্ৰণহে কৰে, সৃষ্টি নকৰে। অৰ্থনৈতিক অপৰাধ ক'লা মুদ্ৰা সৃষ্টি কৰে, এইটো শুদ্ধ, কিন্তু এইটো ৰং, এইটো শুদ্ধ, আমি পালোঁ। এতিয়া দেখা কোৱেশ্যন কি চাইছে, কি বিচাৰিছে, A true, B false, A and B are true, A false, B true, তো এইটো ৰাইট হয় না, চি নম্বৰটো ৰাইট। 38 নম্বৰ কোৱেশ্যনটো কি কৈছে, মানৱ উন্নয়নৰ সূচকাংক হ'ল, আমি জানো মানৱ উন্নয়নৰ সূচকাংক হৈছে কি কি শিক্ষা, প্ৰত্যাশিত আয়ুস আছে আৰু জীৱনযাত্ৰাৰ মানদণ্ড আছে, মান আছে, এই তিনিটা আছে। তো এ প্ৰত্যাশিত আয়ুস ঠিকে আছে, 2 শিক্ষা, এয়াও ঠিকেই আছে, 3 জীৱনযাত্ৰাৰ মান, এয়াও ঠিকেই আছে, 4 অৰ্থনৈতিক উন্নয়ন, এয়া ৰং। এতিয়া 1, 2, 3 ৰাইট, ক'ত আছে চাওঁ, 1 and 2 কাৰেক্ট, এইটো নহ'ব, 2 and 3 কাৰেক্ট, ঠিকে আছে, 1 and 2 and 3 কাৰেক্ট, এইটো ৰাইট হয় না, তো শুদ্ধটো হ'ব চি, ডিটো অশুদ্ধ, তো এইখিনি হৈছে চিটো হৈছে শুদ্ধ। এতিয়া 39 নম্বৰ ৰোল নম্বৰ কি কোৱেশ্যনটো হৈছে কি, এটা বিত্তীয় বছৰ মানে, আমি জানো এটা বিত্তীয় বছৰ মানে কি, এটা বিত্তীয় বছৰ মানে কি কোৱাচোন, এটা বিত্তীয় বছৰ মানে হৈছে 1 এপ্ৰিল to 31 মাৰ্চ, এয়া হ'ব চি এনচাৰ। 40 নম্বৰ কোৱেশ্যনটো কি কৈছে, ভাৰতবৰ্ষৰ পৰিকল্পনাৰ প্ৰথম ছোৱাত অৰ্থনৈতিক উন্নয়নৰ হাৰ আশানুৰূপ নোহোৱাৰ কাৰণ হ'ল চীনৰ লগত যুদ্ধ, এয়াও ৰাইট, অনাবৃষ্টি, এয়াও ৰাইট, ব্যক্তিগতকৰণ প্ৰভাৱ, এয়া শুদ্ধ, বৈদেশিক মুদ্ৰাৰ পৰিমাণ বৃদ্ধি, এয়া শুদ্ধ। তাহলে 1 and 2 ৰাইট, তো অনলি 1 ইজ কারেক্ট, 1 and 2 কারেক্ট, 1 and 2, 3 কারেক্ট, 1, 2, 3, 4 কারেক্ট, তো হ'ব 1 and 2 কারেক্ট, শুদ্ধ উত্তৰটো হ'ব বি, শুদ্ধ উত্তৰটো হ'ব বি। ইয়াৰ কিতাপত যদি মিলাই চাব পাৰিবা, চাওঁ মিলাওক। ইয়াতে দেখা, ইয়াতে আছে 1965 চনত না কি, ইয়াতে আছে দেখা 1961-62 চনত চীন দেশৰ সৈতে আৰু 65 চনত পাকিস্তানৰ সৈতে হোৱা যুদ্ধ, সময়ে সময়ে দেখা দিয়া অনাবৃষ্টি আৰু ৰাজনৈতিক দৃশ্যপট পৰিৱৰ্তনৰ ফলত ভাৰতীয় অৰ্থনৈতিক উন্নয়নৰ হাৰ আশানুৰূপ নহ'ল। তো ইয়াতে চীনৰ যুদ্ধটো আছে আৰু অনাবৃষ্টিটো আছে, তো এই দুটা শুদ্ধ, চাইছা, এই দুটা হৈছে শুদ্ধ। নেক্সট কুৱেশ্যনটো কি আছে দেখা, দেশৰ অৰ্থনৈতিক ব্যৱস্থাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলীকৰণ কোৱা হয় উদাৰীকৰণ, হয় না, শিথিলীকৰণ শব্দৰ অৰ্থই হৈছে উদাৰীকৰণ, গতিকে ইয়াৰ 41 নম্বৰ উত্তৰটো হ'ব এ। নেক্সট কুৱেশ্যন, নীতি আয়োগৰ পূৰ্ণকালীন সদস্য ফিক্সড মেম্বাৰ, তাৰমানে প্ৰাইম মিনিষ্টাৰ নহয়, কাৰণ প্ৰাইম মিনিষ্টাৰ কাৰ্যকাল 5 বছৰ, এয়া নহ'ব। 3জন বিশেষজ্ঞ, এয়া ৰাইট, এয়া হৈছে 3জন বিশেষজ্ঞ, এয়া ৰাইট, বাকীবিলাক অশুদ্ধ। চাওক 4জন কেন্দ্ৰীয় মন্ত্ৰী, এয়াও ফিক্সড নহয়, কাৰণ এইবিলাকৰ কাৰ্যকাল 5 বছৰহে থাকে। অল চিফ মিনিষ্টাৰ, এইবিলাকো ফিক্সড নহয়, 5 বছৰহে কাৰ্যকাল থাকে, গতিকে শুদ্ধ উত্তৰটো হ'ব বি, 3জন বিশেষজ্ঞ। নেক্সট কুৱেশ্যন, মুদ্ৰাৰ প্ৰাথমিক কাৰ্যটো হ'ল বিনিময়ৰ মাধ্যম, এইটো জানাই, শুদ্ধ উত্তৰটো হ'ব এ। 44 নম্বৰ কুৱেশ্যনটো কি কৈছে, অসমৰ ক'ত এতিয়াও পৰম্পৰাগত বিনিময় প্ৰথা অব্যাহত আছে, জোনবিল মেলা, আমি জানো, শুদ্ধ উত্তৰটো হ'ব ডি। আৰু লাষ্ট কুৱেশ্যন MCQৰ কি আছে, ভাৰত চৰকাৰে দেশৰ অৰ্থনৈতিক সংস্কাৰ নীতি গ্ৰহণ কৰিছিল, শুদ্ধ উত্তৰটো হ'ব 1991 চনত। এয়া আছিল ধুবুৰী ডিষ্ট্ৰিক্টৰ প্ৰি বোৰ্ড এক্সামৰ পৰা হ'বলগীয়া 2026ত কুৱেশ্যনসমূহ, MCQ কুৱেশ্যনসমূহ। তো মৰমৰ ছাত্ৰ ছাত্ৰীসকল, নিশ্চয় তোমালোকৰ উপকাৰত আহিব পাৰিবা, আৰু পিছত আমি বেলেগ ডিষ্ট্ৰিক্টৰ আলোচনা কৰি আছোঁ, আৰু মোৰ লগত থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। অ'কে, ধন্যবাদ।